আমার ভারতীয় জনতা পার্টি অসম প্রদেশৰ সম্পাদক তথা কৃষি বিধানসভা সমষ্টিৰ সম্মানীয় বিধায়ক অজয় কুমার রায় ডাঙৰীয়া। भारत माता की जय, भारत माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम। এই চেগতে মই যেহেতু মোক দ্বিতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সভাপতি হিচাপে যি গধুৰ দায়িত্ব মোক ৰাজ্যিক সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ ৰাজ্যিক যি আমাৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুজি ডাঙৰীয়া আৰু আমাৰ এই গোটেই অসমৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া যি সাংগঠনিক সংগঠন পৰ্ব ইয়াৰ যি মুখ্য দায়িত্বত আছিল আমাৰ মিছন ৰঞ্জন দাস ডাঙৰীয়া, সকলোকে মই ইচ্ছাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোক চিৰাং জিলাৰ নিচিনা এটা পিছপৰা জিলা ক'ব লাগিব। তেওঁ জিলাত মোক দ্বিতীয়বাৰৰ বাবে আকৌ ভাৰতীয় জনতা পাৰ্টিৰ যি সভাপতিৰ নিচিনা গধুৰ দায়িত্ব এটা অৰ্পণ কৰিলে। আৰু মই ইয়াৰ চেগতে এটা কথা ক'ব খুজিম যে যিটো আমাৰ মানে আপোনাৰ নিৰ্বাচন হৈ গ'ল, আমি যেতিয়া MP ইলেকশ্যন পালোঁ বা আমি যেনেকৈ বিধানসভা এটা বাই ইলেকশ্যন পালোঁ, আমি এই চিৰাং জিলাতো এই মানে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে সকলোৱে গোটেই কাৰ্যকৰ্তা মিলি যি আমি এটা ভাল মানে এটা সফলতা আমি দেখাব পাৰিছোঁ। গতিকে নিশ্চয় তাৰ ওপৰত মানে ভিত্তি কৰিয়ে ৰাজ্যিক নেতৃত্বই ভাবিছিল যে আকৌ ছেকেণ্ড টাইমৰ কাৰণে মোক জিলা সভাপতিৰ নিচিনা এটা গধুৰ দায়িত্ব তেওঁলোকে অৰ্পণ কৰিছে। হয়, নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে সাজুৱে ক'ব লাগিব। কাৰণ আৰু আমাৰ যি চিৰাং জিলা হিচাপে 7টা যি MCLA সমষ্টি আছে, আমি 7টা MCLA সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা এইবাৰ নিশ্চয় কৰিম। কাৰণ যিহেতু আমি এলায়েন্সত নাযাওঁ, ছিংগল হিচাপে খেলিম বুলি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। গতিকে আমি আশাবাদী যে আমাৰ 7টা সমষ্টিত আমি 7টা সমষ্টিতে আমি যি আমাৰ কেণ্ডিডেট থাকিব, প্ৰাৰ্থী থাকিব, তেওঁলোকক আমি জিকাব পাৰিম। এই চেগতে মই যেহেতু মোক দ্বিতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সভাপতি হিচাপে যি গধুৰ দায়িত্ব মোক ৰাজ্যিক সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ ৰাজ্যিক যি আমাৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুজি ডাঙৰীয়া আৰু আমাৰ এই গোটেই অসমৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া যি সাংগঠনিক সংগঠন পৰ্ব ইয়াৰ যি মুখ্য দায়িত্বত আছিল আমাৰ মিছন ৰঞ্জন দাস ডাঙৰীয়া, সকলোকে মই ইচ্ছাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মোক চিৰাং যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।